হাই প্ৰিয় বন্ধুসকল, আজি মই আপোনালোকক এটা বস্তু দেখুৱাম। এয়াই হ'ল জণ্ডিছৰ ঔষধ। এই ঔষধবিধ সকলোৱে জানে যদিও ইয়াৰ উপৰিও আৰু কেইবাটামান ঔষধ আছে। সকলোখিনিকে আপোনালোকে ব্যৱহাৰ কৰিব। এটাত নহয় এটাত ভাল হয়। মানুহ যেতিয়া অসুখত ভুগিব, মানে সিটো ঔষধ খাম নে সিটো কৰিম তেনেকুৱা লাগে। সেইটো কাৰণে আপোনালোকে বিশ্বাস কৰিব। বিশ্বাসেই হ'ল আদিৰ মূল। গতিকে বিশ্বাসৰ দ্বাৰাই সকলো বেমাৰো মানে প্ৰায় ভাল হয়। মই আজি আছোঁ এয়া বাৰীৰ কাষতে। এয়া হ'ল আপোনালোকে চিনি পাইছে জমলাখুটি। ইয়াক ৰুই থ'ব। এই আপোনালোকৰ জানেই আৰু জণ্ডিছৰ বেমাৰ মানে যেতিয়া হ'ব, আপোনালোকৰ খাব বব মন নাযাব আৰু খুব দুৰ্বল অনুভৱ হ'ব আৰু গা বিষ মূৰ বিষ বেছি হয়, অলপ জ্বৰ অনুভৱ হয়। তেতিয়া এই ঔষধবিধ আপোনালোকে ব্যৱহাৰ কৰিব। ইয়াৰ তলৰ শিপাখিনি লৈ ল'ব। তলৰ শিপাখিনি লৈ ভালকৈ ধুই ল'ব। তাৰপিছত পটা গুটিত ভালকৈ থেতেলিয়াই ৰসখিনি উলিয়াই তাৰপিছত কি কৰিব, আপোনালোকে এই ঔষধবিধ মানে এটা পাত্ৰত ধুনীয়াকৈ ৰাখি তাত আপোনাৰ মিচিৰি আছে, মিচিৰি অকণমান মিক্স কৰিব। বজাৰত পোৱা যায়। এই মিচিৰি মিক্স কৰি পেলাই ৰাতিপুৱা খালী পেটত প্ৰায় মানে 250 গ্ৰামমান প্ৰতিদিনাই খাব। ইয়াৰ পাছত আৰু বস্তু আপোনালোকক দেখুৱাম। মই গৈ আছোঁ। বাৰীত আপোনালোকে প্ৰায় বস্তু ৰুব। আজিকালি প্ৰাকৃতিক ঔষধে বিভিন্ন ধৰণৰ মানুহৰ বেমাৰ উপকাৰ কৰে। আমাৰ ডক্তৰৰ পৰামৰ্শ নোলোৱাৰ আগতে তাক ভালকৈ চিকিৎসা লৈ বেমাৰ আৰোগ্য কৰিব পৰা শক্তি আছে গছৰ। গতিকে এয়া মই গৈ আছোঁ। প্ৰথমে আপোনালোকক দেখুৱাম আৰু এয়া হ'ল গছডালি। ইয়াৰ আগ কোৰখিনি আপোনালোকে ভালকৈ এনেকৈ ছিঙি ল'ব। এনেকৈ 4-5টামান এনেকৈ কোৰ কেইটামান আপোনালোকে লৈ ল'ব। লৈ লোৱাৰ পাছত ভালকৈ ইয়াক আপোনালোকে ধুই মেলি আৰু পাতত দিব। পাতত দি পেলাই ৰাতিপুৱা খালী পেটত খাব। মানে জণ্ডিছ হ'লেতো প্ৰায় বাচিবলগীয়া হয়। তেল চেল খাব নালাগে আৰু প্ৰায় নিৰামিষ আহাৰেই মানে যথেষ্ট। আৰু কিবা পানীজাতীয় বস্তু লাও, জিকা বা ধুন্দুলি তেনেকুৱা ধৰণৰ মানে শাক পাচলি ব্যৱহাৰ কৰিব। আৰু ইয়াৰ পাছত মই ইয়াতকৈ আৰু এটা বস্তু মই দেখুৱাব বিচাৰিছোঁ। আপোনালোকে হয়তো শুনি পেলাই বা দেখি পেলাই আচৰিত হ'ব, এইটো সম্ভৱ জানো বুলি। মই নিজৰ পৰিয়ালৰ ভিতৰতে মই খুৱাই গম পাইছোঁ যে যথেষ্ট ভাল হয়। আৰু এইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম। বলক, মই আৰু গৈ আছোঁ। বাৰীৰ কাষতে মই ৰুইছোঁ, বৰ্তমান ৰুই থৈছোঁ। এয়া হ'ল দৈপাতি গছ। আমি খোৱাপাতি হিচাপেও ব্যৱহাৰ কৰোঁ। লগতে ইয়াত এটা ডাঙৰ ঔষধীয় গুণ আছে জণ্ডিছৰ কাৰণে। ইয়াৰ তলত আলু হয়। এই আলুখিনি খানি আনিব। অনাৰ পাছত আপোনালোকে ভালকৈ ধুই পটাগুটিত পিচি লৈ ইয়াৰ পৰা ৰসখিনি উলিয়াই ল'ব, পানীত তিয়াই থ'ব। তাৰপাছত সেইমতে আপুনি
সময়ে সময়ে খাই থাকিব যথেষ্ট ফল পোৱা যায় মোৰ পৰিয়ালৰ অসুখ হৈছিলে এই ঔষধখিনি এজন মানুহে শিকাইছিলে আচলতে বিশ্বাসত যি বস্তু আপোনালোকে ব্যৱহাৰ কৰিব এয়া 100% ফল দিব এই ঔষধ কেইবিধৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি আপোনালোকক ভিডিঅ'টি দিলোঁ যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আচলতে গতিকে প্ৰিয় বন্ধুসকল ঔষধটি আপোনালোকক দিয়াৰ চেষ্টা কৰিলোঁ খাই চাব নিশ্চয় ভাল পাব আৰু কমেণ্ট এটা কৰিব নিশ্চয় ভাল হৈছে নে বেয়া হৈছে তেনেহ'লে আজিলৈ আহোঁ নেকি